সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম প্ৰেমানন্দ বড়ো। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ ডিষ্ট্ৰিক্ট অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপালজী চৰণত মই 10 জুন 2020 আহিছোঁ।
তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? ভক্তি সাধনা হিচাপত আমি আমাৰ মায়ে যেতিয়া সৰু টাইমত কৃষ্ণ পূজিছিলে, শীতলা মা পূজিছিলে, এইবোৰ চাকি বন্তি মই মায়াৰ লগতে জ্বলাইছিলোঁ। আৰু লগতে মানে হিন্দু ধৰ্মত যেনেকুৱা দুৰ্গা পূজা, কালী পূজা, লক্ষ্মী পূজা আৰু বিভিন্ন পূজাবিলাকত আমি মানিছিলোঁ। ছাৰ, আপুনি যিহেতু জনালে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ৰামপালজী শৰণত অহা মানে এটা দীঘল কাহিনী হৈ যাব। এইটো যেতিয়া মই 2009ত বিয়া পাতিছিলে, লগতে মোৰ বিয়াৰ পিছতে মোৰ ৱাইফৰ উশাহ নিশাহ বা আস্থামাটিক প্ৰব্লেম আৰু লগতে কাঁহা বেমাৰ হৈছিলে, যোনটো কাৰণত সি গোটেই ৰাতি কাঢ়ি পেলাই মানে দিন ৰাত কাঢ়িছিলে। আৰু এটা ঠাইৰ পৰা বেলেগ ঠাইত বাছবিলাকত চাফাৰ কৰিবা বা ট্ৰেইনবিলাকত চাফাৰ কৰিবও মানে লাজ কৰিছিলে, কেনেকুৱা যাম মানে মোৰ কাঁহাটোতো নৰখেই। পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এইবোৰ সমস্যাবোৰ যেতিয়া হৈ আছিলে তেতিয়া আমি বিভিন্ন জেগাত ট্ৰিটমেণ্ট কৰিছিলোঁ, যেনেকুৱা অসমত তেজপুৰৰ মিলিটাৰী হস্পিটেল আছে। মই আৰ্মি এটা ৰিটায়াৰ্ড পাৰ্চনেল হয়, তাত মানে ট্ৰিটমেণ্ট কৰিছিলোঁ আৰ্মি মেডিকেলত। তাৰপিছত এনেকুৱা বিভিন্ন ঠাই যেনেকুৱা ৱেষ্ট বেংগলত, তাৰপিছত খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰত ট্ৰিটমেণ্ট কৰিছিলোঁ। তাৰপিছত ৰাজস্থানতো বিভিন্ন মানে মিলিটাৰী হস্পিটেল আৰু প্ৰাইভেটতো মানে ট্ৰিটমেণ্ট কৰিছিলে। কিন্তু এইবিলাক ট্ৰিটমেণ্ট কৰাৰ পিছতো মানে তাৰ সঠিক মানে তাৰ ৰিলিফ হোৱা নাছিলে। এইবিলাক মানে সি ৰাস্তা বিচাৰি মানে নিজৰ মোবাইলবিলাকত কিছুমান ৰাস্তা বিচাৰিছিলে। তেতিয়া মানে মোবাইল চলাই থাকোঁতে মানে কিছুমান ভিডিঅ' দেখা পাইছিলে। তাৰপিছত লগতে মোক জনাইছিল যে মই এনেকুৱা ট্ৰু ষ্টৰী নামৰ এটা ভিডিঅ' চাইছোঁ, তাক বিভিন্ন মানে মানুহবিলাক এনেকুৱা ভক্তি কৰি পেলাই মানে সন্তৰ শৰণত আহি পেলাই মানে লাভ পোৱা ভিডিঅ'বোৰ চাইছোঁ, চাওকচোন অলপ বুলি মোক মানে ফোন কৰি মানে ডিউটিত মই আছিলোঁ তো মোক জনাইছিলে। তো মই এইবিলাক কথাবিলাক বেছি মানে ধ্যান দিয়া নাছিলে। মানে এনেকুৱাতো মোবাইলত বহুতটা বিভিন্ন টাইমত মানে প্ৰগ্ৰাম চলি থাকে, তো মই বিশেষ ধ্যান নাছিলে। তাৰপিছত মই যেতিয়া মোবাইল চলাই আছিলোঁ, এদিনাখন মানে মোৰ মোবাইলত মানে এটা ইউটিউবত বিশ্বকাপ মুক্তিদাতা এনেকুৱা বুলি এটা ভিডিঅ' প্ৰগ্ৰাম মানে মই দেখা পাইছিলোঁ। কিনো মুক্তিদাতা বুলি বস্তুটো মই ভিতৰত মানে ভিডিঅ'টো অ'পেন কৰি চালোঁ। তাৰপিছত সৎসংটো শুনিলোঁ। তাৰপিছত কৈছে যে মানে কলি যুগত আজি ডেটত মানে এনেকুৱা মানে সন্ত মানে মজুদ আছে, যোনে নেকি মানে পুৰা বিশ্বক মানে উদ্ধাৰ কৰিবৰ কাৰণে মানে ধৰতীত মানে মজুদ আছে। তো এইটো চাই পেলাই মই এইটো ভিডিঅ' লিংকত বহুতখিনি মানে সৎসংবিলাক প্ৰবচনবিলাক সন্ত ৰামপালজী মহাৰাজৰ মানে চালোঁ। তাৰপিছত লাভ হিচাপত যেনেকৈ ৰিয়েল ষ্টৰী ডাবল9 বুলি এটা ছাইট মানে তাত মানে চাই থাকোঁতে ইউটিউবত মানে আহি গ'ল। তাত মানে দেখিলোঁ যে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই মানে এইবিলাক মানে যেনেকুৱা দেৱ দেৱী পুজি পেলাই মানে কষ্ট ভুগি আছিলে, ট্ৰিটমেণ্ট কৰিছিলে, সিহঁতৰ মানে প্ৰপাৰলি একো ৰিলিফ পোৱা নাছিল। তাৰপিছত সন্ত ৰামপালজী মহাৰাজ শৰণত যেতিয়া আহি পেলাই মানে নাম দীক্ষা লৈ পেলাই ভক্তি কৰিছে, মানে সিহঁতে মানে এইবিলাকৰ পৰা মানে ট'টেলি মানে ৰিলিফ হ'ব পাৰিছে। তো মোৰো এটা বিশ্বাস বনি গ'ল। তাৰপিছত মই এইবিলাক সমস্যাৰ কাৰণে একচুৱেলি মই মানে অলৰেডি প্ৰি মেচুৰ ৰিটায়াৰমেণ্টৰ কাৰণে মানে এপ্লিকেশ্যন দি থোৱা আছিলে। তো 2020 মানে মে মাহত মোৰ মানে ডিচাৰ্জ ডেট মানে ৰিলিজ ফৌজৰ পৰা ৰিলিজ হোৱা ডেটটো আহি গৈছিলে। তেতিয়া মোক মানে দুসপ্তাহমান আগত মোক মানে ডিউটিৰ পৰা ফ্ৰী এৰি দিছিলে। তেতিয়া সেইটো টাইমতে মই ভিডিঅ'টো পাই পেলাই মানে চাই পেলাই মানে দিন ৰাত চোৱা চুৰু কৰিলোঁ ভিডিঅ'বিলাক, মানে বিভিন্ন মানে মানুহবিলাক কেনেকুৱা লাভ পাইছে। লগতে মানে এটা গুগলত মানে কি কয় জ্ঞান গংগা মানে কিতাপটো মই ডাউনলোড কৰি পেলাই মানে চাবা চুৰু কৰিলোঁ। তাৰপিছত মোৰ ফৌজৰ পৰা মানে 1 জুন 2020 মানে মই ওলাই পেলাই মানে ঘৰলৈ আহি গ'লোঁ। তাৰপিছত গুৰুজীৰ সৎসংবিলাক মানে কণ্টিনিউ চাই আছোঁ। 10 দিনমান পিছত মই নিজৰ ৱাইফক সুধিলোঁ যে মানে কি কৰা যায় বস্তুটো, যোনবিলাক সমস্যা হৈ আছে এইটো বস্তুটো মানে এনেকুৱা লাভ পাইছে যদি আমি কি কৰা যায়। তেতিয়া ক'লে যে বল আমিও নাম দীক্ষাটো ল'ম। তো তাত সৎসংবিলাক চলি আছিলে। তেতিয়া মানে কিছুমান নাম্বাৰবিলাক ডিছপ্লে হৈ থকা আছিলে, ইউটিউবত চাইছিলোঁ। তেতিয়া এইটো নাম্বাৰত মানে কল কৰি চালোঁ, বস্তু চাওঁ লগালে মানে ক'ত যায়। তো আমি যেতিয়া নাম্বাৰটো মানে কণ্টেক্ট কৰিলোঁ, তেতিয়া মানে হাৰিয়ানা ফালে কোনোবা গৈছে। তাৰপিছত আমি তাক ক'লোঁ আমি এনেকুৱা আমি সন্ত ৰামপালজী মহাৰাজ শৰণত মানে নাম দীক্ষা ল'ব খোজোঁ। তেতিয়া আমাক সুধিলে যে আপোনালোকৰ মানে এড্ৰেছটো ক'ত। তেতিয়া আমি ক'লে অসমৰ কোন ঠাইত মানে কিছুমান আশ্ৰমবিলাকৰ মানে সিহঁতে মানে এড্ৰেছটো ক'লে হোজাই তাৰপিছত হেলেম, তাৰপিছত এনেকুৱা মানে ক'লে কোনটো মানে তোমাৰ ওচৰ হ'ব। তেতিয়া মই ক'লোঁ মানে
হোজাই যোনটো নামদা চেণ্টাৰ আছে এইটো আমাৰ ওচৰত হ'ব তেতিয়া আমাক সিহঁতে মানে হোজাই নামদা চেণ্টাৰৰ কণ্টেক্ট নম্বৰটো আমাক দিলে তো আমি এইটো নম্বৰত মানে ডাইল যেতিয়া কৰিলোঁ তেতিয়া মানে সিহঁতৰ এড্ৰেছটো মানে আমি গম পালোঁ তেতিয়া কৰোণা চলি আছিল একচুৱেলি 2020ত কৰোণা চলি আছিলে তো টোটেলি চাৰিওফালে লকডাউন আছিলে তেতিয়া মানে সন্ত ৰামপালজী মহাৰাজৰ কৃপাত তেতিয়া মানে অনলাইন দীক্ষা মানে নাম মানে প্ৰদান কৰা ব্যৱস্থাটো গুৰুজীয়ে মানে কৃপা কৰিছিলে তেতিয়া আমি ঘৰতে থাকি পেলাই মানে মই মোৰ ৱাইফ আৰু মানে সৰু ছোৱালী এজনী গুৰুজী শৰণত মানে নাম দীক্ষা প্ৰাপ্ত কৰিছোঁ ছাৰ যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা অনলাইনৰ জৰিয়তে আপুনি নাম দীক্ষা ল'লে আপোনাৰ পৰিবাৰৰ যি সমস্যা আছিলে শাৰীৰিকভাৱে অসুস্থ আছিলে সেই সমস্যাবিলাক বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত দূৰ হ'লনে ছাৰ হয় নাম দীক্ষা লোৱাৰ মানে 2 মাহ মান পিছত মানে তাৰ মানে হি ভাল পাইছে মানে যেতিয়া মানে হি প্ৰব্লেম চলি আছে মানে কাহ হোৱাৰ কাৰণে হি বহুত বস্তু মানে খাৱাৰ পৰা বঞ্চিত থাকিছিলে যেনেকুৱা কিছুমান মাটি মাহবিলাক খালে বেছি হৈছিলে তাৰ পিছত লাওবিলাক খালে বেঙনাবিলাক মানে খালে মানে কাহ বেছি বিভিন্ন বস্তু মানে খাৱাৰ পৰা হি দূৰত থাকিছিলে যেতিয়া সন্ত ৰামপালজী শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই যেতিয়া ভক্তি শুৰু কৰিছে তেতিয়া মানে হি এইবিলাক বস্তু এজে মানে টেষ্ট হিচাপত মানে কৰিছে সঁচাকৈ এইবিলাক বস্তুটো মানে খালে কি কিবা প্ৰব্লেম হয় নে বুলি তেতিয়া যিমানখিনি বস্তু মানে খাব পৰা নাছিলে এইবিলাক বস্তু হি মানে খাব শুৰু কৰিছে তথাপিও মানে তাৰ একো প্ৰব্লেম মানে হোৱা নাই তো এইটো সন্ত ৰামপালজী মহাৰাজ যি কৃপা হয় এই বস্তুবিলাক মানে খাব পৰা হৈছে ছাৰ এইটো এটা আচৰিত কথা আধুনিকতাৰ এই যুগত এজন সাধাৰণ সন্তৰ পৰা আপোনালোকে অনলাইনৰ জৰিয়তে নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে আৰু আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে সন্ত ৰামপালজী মহাৰাজজীয়ে যোনে আমাৰ ভগত সমাজক ভক্তি দিছে এইটো শাস্ত্ৰ অনুকূল হয় যেনেকুৱা গীতাজীত কৈছে গীতাজী অধ্যায় নম্বৰ 17-23 নম্বৰ শ্লোকত কৈছে যে পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি ভক্তিবিধি ওম তৎসৎ বুলি কৈছে গীতা জ্ঞান দাতাই নিজৰ ভক্তিবিধি ওম বুলি কৈছে যোনটো গীতাজী অধ্যায় নম্বৰ 13 নম্বৰ শ্লোকত কৈছে যে মোৰ ভক্তিবিধি ওম বুলি কৈছে যদি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি কৰিব খোজে তেনেহলে ইয়াৰ বিষয় ভক্তি গীতাজী নম্বৰ 17-23 নম্বৰ যোনটো মই আগত কৈ গৈছিলোঁ সেইটো ভক্তি হয় ওম তৎসৎ হয় হেতু মতে সাধনা কৰিলেহে আমি মানে পূৰ্ণ পৰমাত্মা প্ৰাপ্তি यानी মোক্ষ প্ৰাপ্তি কৰিব পাৰিম যত গলে আমি দুবাৰা এইটো সংসাৰত মানে জনম মৃত্যুত মানে 84 লাখ মানে বিভিন্ন মানে দেহা ধৰি পেলাই কষ্ট ভুগিব নালাগিব এইটো ভক্তি বিধি সন্ত ৰামপালজী মহাৰাজৰ পুৰা মানৱ জাতি মানে কল্যাণৰ কাৰণে আজি ডেটত ভক্তি প্ৰদান কৰি আছে ছাৰ এইটো এটা আচৰিত কথা যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা অনলাইনৰ জৰিয়তে নাম দীক্ষা ল'লে আৰু আপুনি এনেধৰণৰ লাভ পাইছে ছাৰ আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে আৰু অন্য কিবা লাভ পাইছেনে ছাৰ হয় সন্ত ৰামপালজী মহাৰাজৰ শৰণ অহাৰ পিছত দৈনন্দিন বহুতটা লাভ পায় আৰ্থিকভাৱে বা শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰৰ লাভ পায় তাৰপিছত যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত অহাৰ পিছত আমি আমাৰ দ্বিতীয় মানে পুত্ৰী আমি এতিয়া সন্তান পাইছোঁ তাৰ ডেলিভাৰী টাইমত আমি যেতিয়া তেজপুৰ মেডিকেল কলেজত এডমিট কৰিছিলে তেতিয়া ডক্টৰে মানে তাৰ মানে আল্ট্ৰাসাউণ্ড কৰোঁতে মানে কৈছিলে যে যোনটো বেবী হয় সেইটো প্ৰপাৰলি গ্ৰোথ হোৱা নাই আৰু ডেলিভাৰী কৰাটো মানে সিহঁতৰ কাৰণে ইম্পচিবল বুলি মানে কৈ পেলাই হেঁতে কি ক'লে আমাক মানে নেক্সট মানে হায়াৰ মানে মেডিকেলত মানে ৰেফাৰ কৰিলে ৰেফাৰ কৰাত আমি গুৱাহাটীৰ মানে আয়ুৰচন্দ্ৰা বুলি এটা মেডিকেল হস্পিটেল আছে তাত এডমিট কৰিলোঁ এডমিট কৰাৰ লগে তাৰপিছত সন্ত ৰামপালজী মহাৰাজাৰ কৃপাত মানে একেদে মানে দ্বিতীয় কন্যা মানে তো জন্ম দিব পাৰিছে এইটো সন্ত ৰামপালজী মহাৰাজৰ কৃপা হয় ছাৰ আপুনি কি কৰে মই আগতে মেনশ্যন কৰিছিলোঁ মই আৰ্মি ছাৰ্ভিচ কৰিছিলোঁ মই 18 বছৰ ছাৰ্ভিচ কৰি পেলাই মই ভলেণ্টিয়াৰ ৰিটায়াৰ লৈ পেলাই আহিলোঁ আৰু এইটো আমি যদি ভক্তি যদি এইবিলাক ভক্তিৰ বিষয়ে যদি আগতে যদি গম পালেহেঁতেন আমি সৎ সাধনা কৰিলেহেঁতেন মই আজি ডেটত ছাৰ্ভিচত থাকিলেহেঁতেন মই এইবিলাক সমস্যাৰ কাৰণে মই টেনশ্যন হৈ পেলাই মানে 14.5 বছৰ মানে যেতিয়া ছাৰ্ভিচ মোৰ এণ্ডিং হৈছিলে তেতিয়া মানে মই ভলেণ্টাৰী ৰিটায়াৰমেণ্টৰ কাৰণে এপ্লিকেশ্যনটো লিখিছিলে কিন্তু এটা যোনটো কমাণ্ডিং অফিচাৰ চেংচনো কৰিছিলে কিন্তু সি মানে যেতিয়া ট্ৰান্সফাৰ হৈ গ'ল নেক্সট ফৰ কমাণ্ডিং অফিচাৰ আহি পেলাই মোৰ মানে এইটো প্ৰচেছটো ডিলে কৰি দিলে ছাৰ আপোনাৰ যি পৰিবাৰগৰাকী যি শাৰীৰিক সমস্যা আছিলে তাৰ বাবে আপুনি উন্নত মানৰ চিকিৎসা কৰালৈ হয়তো নিশ্চয় ঠিক হ'ল হয় এনে ক্ষেত্ৰত ছাৰ আপুনি আপোনাৰ পৰিবাৰগৰাকীক তেনেকুৱা উন্নত মানৰ চিকিৎসা কৰিবৰ কাৰণে কিবা ডক্টৰ ওচৰলৈ আৰু নিছিলনে আপুনি অলৰেডি আমি এইবিলাকৰ সমস্যাটো মানে সমাধান কৰিবৰ কাৰণে
মই অলৰেডি মেনশ্যন আগত কৰিছিলোঁ ভেলোৰ হস্পিটেল যোনটো মানে ইণ্ডিয়াত মানে মানা জানা কি জবকি মানে বিশ্বৰ মানে বিভিন্ন মানে স্পেচিয়েলিষ্ট ডক্টৰ আহি পেলাইও সিহঁতে তাত ট্ৰিটমেণ্টটো কৰে কিন্তু তাতো সমাধান হ'ল আমি যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই ভক্তি স্বৰূপ মানে সৎসাধনা স্বৰূপ কৰিলোঁ তেতিয়া তাৰ পিছত আমাক মানে মেডিকেললৈ এইবিলাক মানে ৰাউণ্ড মাৰিবলৈ মানে এতিয়া দৰকাৰ নপৰে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আপোনাৰ পৰিবাৰগৰাকী বৰ্তমান সুস্থ এনে ক্ষেত্ৰত ছাৰ আপুনি আমাৰ দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰিব যিসকলে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে যিহেতু আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ আমি যোন ভগৱানবিলাকক যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক যোনে যোনে ভক্তি কৰি আছে সবে মানে অজৰ অমৰ ৰূপত আমি ভক্তি কৰি আছোঁ কিন্তু আমি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত গম পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে মোৰ জন্ম মৃত্যু আছে এইটো শ্ৰীমদ দেৱী ভাগৱতত মানে সিহঁতে নিজে মানে স্বীকাৰ কৰিছে আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে জানা মতে সিহঁতৰ কাৰণে সিহঁতে মাতা দুৰ্গায়ে সবকুছ হয় মানে এখেতে সবকুছ ভগৱান হয় কিন্তু মাতা দুৰ্গায়ো যেতিয়া হনুমান হিমালয় নামৰ এটা ৰাজাক যেতিয়া নাম উপদেশ দিছিলে তেতিয়া মানে কৈছে মোৰ ভক্তিটো এৰি পেলাই এই ভগৱানৰ ভক্তি কৰ বুলি কৈছে যাৰ ভক্তিবিধি ওম বুলি কৈছে গীতা জ্ঞানদাতাই গীতা আজি অধ্যায় নম্বৰ 8-13 নম্বৰ শ্লোকত নিজৰ ভক্তিবিধি ওম বুলি কৈছে এইটো ব্ৰহ্ম হয় তাৰ ওপৰত আৰু মানে অবিনাশী ভগৱান আছে যক নেকি গীতা আজি অধ্যায় নম্বৰ 15-17 নম্বৰ শ্লোকত কৈছে উত্তম পুৰুষটো অন্য হয় বোলে তাৰ কৈ বেলেগ আছে যোনে নেকি আমাক মোক্ষ প্ৰদান কৰিব পাৰে যোনে নেকি নাচ ৰহিত ভগৱান হয় যোনটো গীতা যে নম্বৰ 2-17 নম্বৰ শ্লোকত কৈছে আৰু গীতা জ্ঞান দাতাই নিজৰ মানে জন্ম মৃত্যুটো গীতা যে নম্বৰ 2-12 অধ্যায় নম্বৰ 4-5 আৰু বিভিন্ন ঠাইত মানে মোৰ জন্ম মৃত্যু স্বীকাৰ কৰিছে যোনটো ভগৱানৰ যদি নিজৰে জন্ম মৃত্যু আছে আমি কেনেকৈ মানে ভক্তি জন্ম মৃত্যু ৰহিত হ'ব পাৰিম কিতাজিত মানে স্পষ্ট বৰ্ণন আছে যোনটো সৎসংগটো সন্ত ৰামপালজী মহাৰাজে দেখায় যে আমি যদি মোক্ষ প্ৰাপ্তি নহয় 84 লাখ প্ৰকাৰত আমি কষ্ট ভুগিব লাগিব মানে জীৱ জন্তুৰ দেহাত ধৰিব লাগিব ইয়াৰ কাৰণে আমি নিজৰ সৎগ্ৰন্থক আমি মানে খুলি চাব লাগিব বাস্তৱিক মানে ভগৱান কোন হয় ছাৰ যিহেতু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ ওপৰ মানে পৰমাত্মা অন্য কোনোবা হয় বুলি আপুনি মত ব্যক্ত কৰিছে ছাৰ এইটো আমি কেনেকৈ মানি ল'ম আমি যিহেতু পূৰ্বৰে পৰা আমাৰ যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা হিচাপে আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে পৰমাত্মা বুলি ভক্তি বিধি প্ৰদান কৰি আহিছে তেনে ক্ষেত্ৰত ছাৰ আমি অন্য এজন পৰমাত্মা আছে বুলি আমি কেনেকৈ মানি ল'ম ছাৰ আজি ডেটত সবে শিক্ষিত হয় সবৰ হাতত মোবাইল থাকে মোবাইলবিলাকত সন্ত ৰামপালজী মহাৰাজ আমি যদি সৎসংগ চাই আমি তেতিয়া গম পাম যে বাস্তৱিক মানে অবিনাশী ভগৱান আমি যোনটো মানি আছোঁ তাৰকৈ বেলেগেই হয় যাৰ বিষয়ে বেদত কৈছে যে একেদৰ মানে বাস্তৱিক নাম কবীৰ দেৱ বুলি কৈছে যোনটো মানে সন্ত বাণীবিলাকতো যেনেকুৱা গৰীবদাসজী মহাৰাজ গুৰু নানক চাহেব সিহঁতক মানে পৰমাত্মাই ডাইৰেক্ট মানে দৰ্শন দি পেলাই সতলোক পৰম ধাম লৈ গৈছিলে তাৰপিছত তাত মানে দৰ্শন কৰাই পেলাই সিহঁতক মানে নিজৰ শৰীৰত দুবাৰ আত্মাটো ঘূৰাই দিছিলে তেতিয়া সিহঁতে মানে নিজৰ আখুত নিজৰ চকুত দেখা মানে সতলোকৰ বিষয়ে গুণ গাইছে মানে এনেকুৱা ঠাই আছে য'ত মানে একো বস্তুৰ অভাৱ নাই মানে তাৰ গাখীৰৰ নদী বৈ আছে আমাৰ সোণৰ ঘৰ আছে তো এইটো ভক্তি আমি সন্ত ৰামপালজী মহাৰাজজী শৰণত আহি পেলাই যদি ভক্তি কৰে আমি বাস্তৱিক নিজৰ আত্মাৰ মানে ঠাইত যাব পাৰিম য'ত গ'লে দুবাৰা আমি ইয়াত পুনৰ মৃত্যুৰ লগত ঘূৰি নাহিম যদি আমি যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ স্তৰত যদি ভক্তি কৰে সিহঁতৰ ভক্তি সাধনাটো সিহঁতৰ লোক লগে হয় ব্ৰহ্মা পুজিলে ব্ৰহ্মা লোক বিষ্ণু পুজিলে বিষ্ণু লোক শিৱ পুজিলে শিৱ লোক এনেকৈ যদি আমি ব্ৰহ্ম পূজোঁ তেতিয়া ব্ৰহ্মলোক মানে গৈ পাম কিন্তু গীতা যি 8-16 নম্বৰ শ্লোক কৈছে যে ব্ৰহ্মলোকে গুচি গ'লেও আমি যদি পুণ্য না কৰি পেলাই দুবাৰা মানে ইয়াৰ পৃথিৱীৰ লগত মানে ইয়াৰ কষ্ট ভুগিবৰ কাৰণে আহিব লাগিব বাস্তৱিক যে আমি যেটো পৰম শান্তি লাগে এইটো আমি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰৰ ভক্তি কৰিব লাগিব যাৰ বিষয়ে গীতা যে নম্বৰ 17-23 নম্বৰ শ্লোকত কৈছে যে একেতৰ ভক্তি বিধি ওম তৎসৎ বুলি কৈছে ছাৰ যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে
মানৱ সমাজলৈ বিনম্ৰ প্ৰাৰ্থনা যে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং বিভিন্ন ছ'চিয়েল মিডিয়া যেনেকুৱা ইউটিউব ফেচবুক বিলাকত সন্ত ৰামপালজী মহাৰাজ সৎসং কৰি টাইপ কৰিবলৈ আপুনি চালে আপোনালোকে প্ৰবচনবিলাক পাব প্ৰবচনবিলাক যেতিয়া চাব তেতিয়া আপোনালোক মানে বাস্তৱিক ভগৱানৰ বিষয়ে জানকাৰী হৈ যাব আৰু লগতে আমাৰ সাধনা বুলি এটা টিভি চেনেল আছে য'ত নেকি 7:30 পৰা 8:30 লৈকে মানে প্ৰত্যেক দিন মানে তাৰ মানে সৎসংটো চলে তাত মানে নাম্বাৰবোৰ মানে ডিসপ্লে হয় মানে তাৰ পিছত লগতে গুৰুজীয়ে বহুতখিনি পুস্তক লিখিছে যেনেকৈ জ্ঞান গংগা গীতা তেৰা জ্ঞান অমৃত জীৱনৰ সুবনকৰ ইয়াৰ বাহিৰেও বহুতখিনি কিতাপ লিখিছে আমি এখেতে লিখা যদি কিতাপবিলাক পঢ়ে তেতিয়া আমি বাস্তৱিক মানে ভগৱানৰ বিষয়ে জানকাৰী হৈ যাম আৰু জানকাৰী হৈ পেলাই আমি যদি নিজৰ আত্মাই কল্যাণ কৰিব খোজে তো আমি মানে যোনটো সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে সেইটো ভক্তিটো আমি চুৰুলৈহে এইবিলাক লাভটো পাম যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজ শৰণত অহাটো খুব বহুতেই সহজ হয় আজি ডেটত প্ৰত্যেক হাতত মোবাইল থাকে সবে মানে মোবাইল চলে নিজৰ মোবাইলত যাই পেলাই আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ লিখা প্ৰবচনটো সন্ত ৰামপালজী মহাৰাজ সৎসং কৰি টাইপ কৰি পেলাই যদি সাৰ্চ কৰিব আপোনালোকে প্ৰবচনটো শুনি পাব তো তলত মানে এইবোৰ সৎসং যেতিয়া চলি থাকিব নাম্বাৰবোৰ বহুতখিনি ডিসপ্লে হয় লগতে সন্ত ৰামপালজী মহাৰাজ লিখা বিভিন্ন পুস্তকবিলাকতো নাম্বাৰটো মানে প্ৰিন্টেড ৰূপত থাকে এইবিলাক নাম্বাৰৰ কন্টেক্ট কৰিলে আমি নিজৰ মানে ঘৰৰ ওচৰত নামদান কেন্দ্ৰ আছে যেনেকৈ অসমত এতিয়া বিভিন্ন ঠাইত মানে সন্ত ৰামপালজী মহাৰাজ কৃপাত নামদান চেণ্টাৰ খোলা হৈছে তো ওচৰত নামদান চেণ্টাৰলৈ যাই পেলাই আমি সন্ত ৰামপালজী মহাৰাজ সৎভক্তি লৈ পেলাই সৎভক্তি নাম দীক্ষা লৈ পেলাই সৎভক্তি সাধনা কৰিব পাৰিম ধন্যবাদ থাকিল ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পৰমাত্মাক অশিক্ষিত বুলি কৈছিলে আৰু সমূহ বেদ আৰু পুৰাণৰ সিদ্ধান্ত নিজৰ অমৃতবাণীত তেখেতে লিখি ৰাখিছে তিনিও গুণৰ ভক্তি ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱজী এতিয়া এই কথা চিধা বুজি পোৱা নাযায় ই পুৰাণেৰে পাবা এতিয়া আপোনালোকক দেখুৱাই আছো পুণ্যাত্মাসকল আমি এটা কাম পাবৰ বাবে নিজৰ সন্তানক কিমান প্ৰেৰিত কৰোঁ কলেজ বা স্কুললৈ পঠাওঁ তাতো 8 ঘণ্টা 6 ঘণ্টা পঢ়ি আহি পোৱাৰ পিছত আকৌ কওঁ টিউচন লৈ যোৱা পুত্ৰ পুত্ৰী আকৌ সিহঁত টিউচনলৈ যায় আহি পোৱাৰ পিছত কওঁ বহা এতিয়া নিজৰ হোমৱৰ্ক কৰা তেতিয়াহে গৈ দুটা ৰুটিৰ সাধন হয় 12 বছৰ পঢ়ি আৰু আমাৰ এই কল্যাণ কৰাব লাগিব পৰমাত্মাক পাবৰ বাবে সময় উলিয়াব লাগিব আপোনালোকে আৰু তেওঁলোকেহে উলিয়াব যিয়ে এই কথাৰ সৈতে পৰিচিত হৈ যাব যেনেকৈ কৃষকে শস্য উৎপন্ন কৰে আৰু এই হাৰিয়ানা পাঞ্জাব ৰাজস্থানৰ এই ক্ষেত্ৰ আৰু এই জানুৱাৰী ফেব্ৰুৱাৰী আৰু এই ডিচেম্বৰৰ মাহ কৃষকে খেতিত ঘেঁহুৰ বীজ ৰোপণ কৰে আমি দেখিছো এই দাসৰ জন্ম কৃষক পৰিয়ালতেই হৈছিলে তাত দেখিছিলো আমি বালক আছিলো আমি কম্বল লৈ লৈছিলো আৰু ওপৰত খেৰ ঢালি লৈছিলো যেতিয়া দেউতা খেতিলৈ ওলাই গৈছিল ৰাতিৰ সময়ত খেতিত নৰ্দমাৰ পানী সিঁচিবলৈ পানী দিবলৈ সেই সময়ত ঠাণ্ডা বতাহ বয় সৰু সৰু কেতিয়াবা ফুফুৰাও আহি গৈছিলে কিন্তু কৃষকে কেতিয়াও পিছলৈ খোজ নিদিয়ে ইমান অন্ধকাৰ ৰাতি কাঁইটো লাগি যায় নিমুনিয়াও হ'ব পাৰে যিকোনো হ'ব পাৰে কোনো হিংস্ৰ জন্তুও সন্মুখলৈ আহিব পাৰে কিন্তু তেওঁলোক পিছ হুমকি নাযায় তেওঁলোকে সেই পানী সিঁচা কাম শেষ কৰিহে আহে ৰাতি তেওঁলোকে জানে যদি আজি উভতি যাওঁ আকৌ 10-15 দিনৰ পিছতহে পানী পাম আৰু এই শস্য শুকাই যাব মোৰ সন্তান ভোকত মৰিব ময়ো ভোকত মৰিম তেন্তে সেই ব্যক্তিয়েহে এই কাম কৰিব পাৰিব ইমান কঠিন কাৰ্য সাধাৰণ মানুহে নোৱাৰে যাৰ জ্ঞান নাই যিজন পৰিচিত নহয় সেই প্ৰচেছৰে তেন্তে পুণ্যাত্মাসকল এই প্ৰচেছৰে যিজন পৰিচিত হৈ যাব তেওঁ পৰিশ্ৰম কৰিব এয়া কঠিন নহয় পৰমাত্মাক পাবৰ কাৰণে দেখিছিলে শেখ ফৰিদে ওলোটাকৈ ওলমি আছিলে তপ কৰিছিলে ৰাজ্য ত্যাগ কৰিছিলে এতিয়া ইয়াত কম্বল লৈ ভগৱানৰ কথাহে শুনিব লাগে ইয়াত কি কঠিন পৰিশ্ৰম আৰু সেয়েহে এই দাসে বিচাৰে আপোনালোকক ইমান তৈয়াৰ কৰি দিওঁ
আপোনালোক আঁতৰি নাযায়, আপুনি কৰিহে এৰিব এই কামক। এই জীৱনৰ লক্ষ্য পূৰণ কৰক। সেয়েহে এই জ্ঞান আপোনাৰ ভিতৰত ফিড কৰা হয়। এই জ্ঞানে আপোনাক শান্তিত থাকিব নিদিব, চাই ল'ব। আৰু শেষত এই জ্ঞানে আধাৰ হৈ পৰিব, কিয়নো 10-5 বছৰত এইবোৰ সকলো ঢিলা হৈ পৰিব। যি আজি 25-30 বছৰৰ হয়, 40 বছৰৰ, 20 বছৰৰ পাছত 60 বছৰ, 65 বছৰৰ হ'ব। ডিঙি লৰালে সিহঁতে দেখা পাব যে এইবোৰ ইয়াত একো নাই, আৰু স্পীডত ভক্তি কৰা আৰু বোলাহত লোকলৈ। আৰু এনেকুৱা জ্ঞান হোৱাৰ পাছত সন্তান সৰুৰে পৰাই সৰু বয়সত বেছি মনোযোগ দিয়ে। গতিকে এতিয়া সকলোৰে বাবে এক শুভ সময় আহি পৰিছে। বালকেও ভক্তি কৰিব পাৰে, ডেকাসকলেও কৰিব পাৰে, আৰু বৃদ্ধসকলেও নিজৰ স্থান একেবাৰে নিকটত দেখা পাব যে ঠিক আছে বোপাই, যি কাম আছিল আমাৰ সেইখিনি সম্পূৰ্ণ হ'ল, কিন্তু এইটোতো আৱশ্যক হয়, এইটো থাকি গ'ল যি প্ৰয়োজন আছিল। এতিয়া শক্তিশালী হৈ ভক্তি কৰিব লাগিব। গতিকে এতিয়া আপোনাৰ অলপ বেছি সময় উফত সংগত লাগি গ'লে তথাপিও ফূৰ্তিহে কৰিবা। পুণ্যাত্মাসকলৰতো এনেকুৱা ফূৰ্তি লাগিব লাগে যে প্ৰসংগ আহি আছে, যিমানেই এই কথা শুনি লোৱা তথাপিও ভালেই লাগিব আপোনাৰ। যেনেকৈ স্বাস্থ্যৱান ব্যক্তিয়ে ৰাতিপুৱাও আহাৰ খায়, ৰাতিও খায়, সিমানেই সোৱাদযুক্ত লাগে। আৰু যি অসুস্থ হৈ পৰে, তেওঁৰ আকৌ ৰাতি খোৱাৰ ইচ্ছা নহয়, তেন্তে বুজি ল'বা বেমাৰ হৈ গ'ল। গতিকে এই প্ৰকাৰে আত্মা যেতিয়া পাপ কৰ্মৰ আৰু অজ্ঞানতাৰ জ্বৰ, যিজনৰ আঁতৰি গ'ল তেওঁৰ ভোক লাগি থাকে। সদায় ৰাতিপুৱাও সৎসংগ সিমানেই ভাল লাগে, ৰাতিও সিমানেই ভাল লাগে, তেন্তে আপুনি সুস্থ। অন্যথা আপোনাৰ ওপৰত আকৌ কোনো পাপ কৰ্মৰ প্ৰেছাৰ আহি পৰিছে। গতিকে যেনেকৈ জ্বৰত থকা ব্যক্তিক, জ্বৰযুক্ত ব্যক্তিৰ ভোগ নালাগে, মিঠা ৰুটিও তিতা লাগে, খিচমিচো তিতা লাগে, পকা আপেল কমলাও তিতা লাগে, তেন্তে ইয়াৰ ট্ৰিটমেণ্ট কি হয়? তিতা কেপচুল খাব লাগিব। মেলেৰিয়া হৈ গ'ল কাৰোবাৰ, গতিকে সেই তিতা ঔষধ খাব লাগিব, গিলি দিব লাগিব, নিবিচৰা সত্ত্বেও খাব লাগিব। সেই ৰোগ তাৰেইহে নিৰাময় হ'ব। তেতিয়া চাবা ৰুটিও সোৱাদৰ লাগিব। এনেকৈয়ে এই সৎসংগৰ বচনো আৰু কলিমো লগতেই কাম কৰে। কাৰোবাৰ যদি অৰুচি হয় তেন্তে জানি ল'বা যে কিবা খেলি মেলি আছে আজি। তেতিয়া তেওঁ আৰু মন দি শুনিব লাগে, নিবিচৰা সত্ত্বেও শুনি থাকিব লাগে। কিছু সময়ৰ পাছত নিজে নিজেই আপোনাৰ ভিতৰত ৰুচি জাগৃত হ'ব। এতিয়া আপোনালোকক দেখুৱাওঁ। तीनों देव की जो करते भक्ति उनकी कदे ना होवे मुक्ति। 100 বছৰ আগতে ভগৱানে কৈ গৈছিলে কবিৰজীয়ে, আৰু আজি আমাৰ এই গীতাজীত কৈ আছে এই 3জন দেৱতাৰ ভক্তি কি টাইপৰ মানুহে কৰে চোৱা। প্ৰথমে এয়া সিদ্ধ গৰু গুণ কাক কোৱা হয়। এয়া মাৰ্কেন্দ্ৰীয় পুৰাণ হয়, সংক্ষিপ্ত মাৰ্কেন্দ্ৰীয় পুৰাণ, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ 123 নম্বৰ পৃষ্ঠাত আপোনালোকক দেখুৱাই আছো। এয়া 122 নম্বৰ পৃষ্ঠা, সংক্ষিপ্ত মাৰ্কেন্দ্ৰীয় পুৰাণ। ইয়াৰ পৰা আৰম্ভ হৈছে। মাৰ্কেন্দ্ৰ ঋষিয়ে কৈছে, মুনে, ইয়াত এওঁলোকৰে প্ৰকৰণ চলি আছে। ইয়ালৈ আহি যাওঁ আমি 123 পৃষ্ঠালৈ। এই ধৰণে স্বয়ংভূ পৰমপিতা পৰমাত্মাৰ 3টা অৱস্থা আছে। ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ, সতগুণ প্ৰধান বিশ্বপালক বিষ্ণু। এয়াই 3জন দেৱতা আৰু এয়াই 3টা গুণ। गुण तीनों की भक्ति में ये भूल पड़ो संसारी, कह कबीर निज नाम बिना कैसे उतरे पार। এয়াই 3জন দেৱতা আৰু এয়াই 3 গুণ। কনচেপ্ট ক্লিয়াৰ হ'লেও আৰু কনচেপ্ট ক্লিয়াৰ কৰোঁ। এখন সংস্কৃত সহিত আছে শ্ৰীমদ দেৱী ভাগৱত, অথ দেৱী ভাগৱতম সমাসাতিকম সমাহাত্যম, খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বাই। ইয়াৰ আমি 3য় স্কন্ধলৈ আহোঁ। অথ শ্ৰীমদ দেৱী ভাগৱতে ভাষাতিকাযুক্তে 3য় স্কন্ধ প্ৰাৰম্ভ্যতে। এতিয়া ইয়াৰ 11 নম্বৰ পৃষ্ঠালৈ আহোঁ আৰু 3য় স্কন্ধ অধ্যায় 5 ইয়ালৈ চাব। এয়া 7ম শ্লোক সমাপ্ত হ'ল, 8ম আৰম্ভ হ'ল। সেই মাতে, যদি আমাৰ ওপৰত সদায় আপুনি দয়াযুক্ত হয়, তেন্তে আমাক তমগুণত কি প্ৰকাৰে প্ৰদান কৰিলা? ব্ৰহ্মা ৰজগুণ আৰু হৰি সৎগুণ যুক্ত কিয় কৰিলা? এতিয়া সংস্কৃতত আৰু পঢ়িম, চাওক। এয়া 7মটো সমাপ্ত হ'ল, 8মটো আৰম্ভ হৈছে। यदि दया धर्मना न सदा बिके।
যদি আপুনি দয়ালু আমাৰ ওপৰত হে দুৰ্গা হে অম্বিকা কথম মহে বিহিতস্য শংকৰজীয়ে কৈ আছে কথম মহে বিহিতস্য কি প্ৰকাৰে মুখ বনালে তবা গুণে আৰু কমলজস্য কমলাৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ সম্ভৱ সুহিত কিমু সতগুণ হৰি আৰু বিষ্ণুজীক আপুনি সতগুণ কিয় বনাই দিলে এইটোৱে সিদ্ধ কৰিলে ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱজী এতিয়া পুণ্যাত্মাসকল শ্ৰীমদ ভাগৱত গীতাত আপোনালোকক দেখুৱাই আছো যে এই তিনিও গুণ ত্ৰিগুণময়ী মায়া ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱৰ যি পূজা কৰে তেওঁ কি উপমা দি ৰাখিছে এই পবিত্ৰ গ্ৰন্থত চাওক শ্ৰীমদ ভাগৱত গীতা গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত জয়দয়াল গোয়েন্দিকা ইয়াৰ অনুবাদক হয় এতিয়া ইয়াৰ সপ্তম অধ্যায় ইয়াত গীতা জ্ঞানদাতাই কয় যে হে পাৰ্থ অনন্য প্ৰেমেৰে মোতে আসক্ত চিত্ত হৈ আৰু মোতে আশ্ৰয় লৈ যুগত লাগি থাকি যিভাৱে সম্পূৰ্ণ বিভূতি বল ঐশ্বৰ্য আদি গুণযুক্ত সকলোৰে আত্মৰূপ সমগ্ৰম অৰ্থাৎ পূৰ্ণ ৰূপেৰে মোক সংশয় ৰহিত জানিব তাক শুনা তোমাক এনেকুৱা জ্ঞান শুনাই দিম যাৰে তুমি বুজি পাবা যে মই কি হম মোৰ স্থিতি কি হয় এতিয়া আনটোত কি কৈছে যে মই তোমাৰ বাবে এই বিজ্ঞান সহিত তত্ত্ব জ্ঞানক সম্পূৰ্ণভাৱে কম যাৰ এই তত্ত্ব জ্ঞান নাই এই জ্ঞানক সহজ জানি সংসাৰত পাছত একোৱেই জনাৰ যোগ্য বাকী থাকি নাযায় আকৌ চাব ইয়াত কোৱা হৈছে যে হাজাৰ হাজাৰ মানুহৰ মাজত কোনো এজনে মোৰ প্ৰাপ্তিৰ বাবে যতন কৰে নহলেতো অন্য দেৱতাৰ পূজা কৰি থাকে যত্ন কৰা যোগীসকলৰ মাজত কোনো এজনে মোক তত্ত্বৰে যথাৰ্থ ৰূপে জানে অলপেহে জানে মোক আৰু আকৌ চাব ইয়াত দুয়োটা প্ৰকৃতি কোৱা হৈছে সপ্তম অধ্যায়ৰ 4 আৰু 5 পৃথিৱী জল অগ্নি বায়ু আকাশ মন বুদ্ধি অহংকাৰো এই 8 প্ৰকাৰেৰে বিভাজিত এয়া মোৰ প্ৰকৃতি হয় এয়া জড় প্ৰকৃতি হয় আৰু এই 8 প্ৰকাৰৰ অপৰা অৰ্থাৎ যি জড় প্ৰকৃতি ওপৰৰ জড় প্ৰকৃতি হয় আৰু হে মহাবাহু ইয়াৰে দ্বিতীয় যাৰে এই সম্পূৰ্ণ জগত ধাৰণ কৰা হয় সেয়া জীৱৰূপা সেয়াক মোৰ চেতনা প্ৰকৃতি বুলি জানা এয়া দুৰ্গা হয় দুৰ্গা এজন ভগতে 70 বছৰৰ আয়ুষৰ এতিয়াও আছিল নহয় এতিয়াও তেওঁ ভক্ত হয় কোৱা হয় ভগতটো হৈ যায় কিন্তু গুৰুজীৰ বচনত যি অবিশ্বাস কৰে তেওঁ ভগত নহয় কাৰণ কি হয় যে আমি সেই সন্তৰ ওপৰত ঋষিৰ ওপৰত প্ৰথমে বিশ্বাস ব্লাইণ্ড ফেইথ কৰিছো যাৰ জ্ঞান আজি এক অনাৰু বুলি ক'ব নোৱাৰি এই পৰমাত্মাৰ তত্ত্ব জ্ঞানৰ পোহৰত এতিয়া সকলো উকিল হৈ গ'ল এই দাসকো সন্দেহৰ দৃষ্টিৰে চাই পুণ্যাত্মাসকল এইটো নোট কৰি ল'ব হৃদয়ৰ যিকোনো এটা কোণত দাসে যি বচন ক'ব সেয়া সবাৰ জুখি চাব শুদ্ধই পাব আপুনি ভুলতো এয়া ভাবিব নালাগে যে এনেকুৱা কেনেকৈ এয়া হ'ব নোৱাৰে এনেকুৱা হ'ব নোৱাৰে আপুনি বালক হয় এয়া আধ্যাত্মিক মাৰ্গ হয় ইয়াক বুজাটো আপোনাৰ পক্ষে সম্ভৱ নহয় আপুনি ইমানেই বুজক যিমানখিনি দাসে আপোনাক বুজাব বিচাৰিছে আৰু আপোনাক পৰিচয় দিয়াওঁ তথাপিও যদি সংশয় থাকে তেনেহ'লে নিজৰে বালক বুদ্ধি বুলি মানি ল'বা দাসক অবিশ্বাস নকৰিবা তেতিয়া সেই বৃদ্ধজনৰ অবিশ্বাস হৈ গ'ল নিজকে বিদ্বান বুলি ভাবিলে এদিন মোক লিখি দি দিলে যে আপুনি মিছা কথা কয় দুৰ্গাক প্ৰকৃতি বুলি নকয় ইয়াৰ পৰা সিদ্ধ হ'ল যে তেওঁ এই বচন শুনা নাই দাসৰ ক'তো ইমান ক্লিয়াৰ কৰি দিয়া হয় যিয়ে ধ্যান দি শুনে হয়তো তেওঁ ইয়াত খাই শুই থাকে তাৰপিছত সুধিলে মই তেতিয়া ক'লো আহক মোৰ কথা শুনি লওক আপোনাৰ মোৰ ওপৰত বিশ্বাস নাই বিশ্বাস কেনেকৈ হ'ব এয়া ক'তো লিখা নাই মই ক'লো আজিৰ পৰা আপুনি ইয়ালৈ আহিব নালাগে আপুনি যাব পাৰে তেওঁক আশ্ৰমলৈ এলাও কৰা নহয় এতিয়া এনেকুৱা কৰ্মণ্য যিয়ে নিজৰ গুৰুজীৰ ওপৰত অবিশ্বাস কৰে যি প্ৰত্যক্ষ দেখুৱাই আছো আৰু ছটা প্ৰমাণ দেখুৱাম গুচি গ'ল তেওঁ আকৌ 2 মাহৰ পিছত আহিলে ইয়ালৈ আহোঁতে তেওঁক আকৌ উভতাই পঠিয়াই দিয়া হ'ল যে এনেকুৱা কৰ্মণ্য ব্যক্তিৰ ইয়াত কোনো আৱশ্যকতা নাই তেওঁ তেতিয়া বিপদ হৈ গ'ল তেওঁ বুজিলে যে মই সঁচাকৈ ভুল কৰি দিলো আৰু ভক্তই প্ৰমাণ দিলে যে ক'ত কেনেকৈ অন্ধ হৈ আছা তুমি সৎসংগ ক'তনো ফুলিছিলা খাই বৈ শুই গৈছিলা সৎসংগত
তেওঁ পিছত দেখিলে আৰু ক্ষমা বিচাৰিলে ক'বলৈ ধৰিলে মইতো অবোধ বালক হয় অৱশ্যে মই নিজকে বেছি জ্ঞানী আৰু বুদ্ধিয়ক বুলি ভাবি আছিলোঁ আৰু আপোনাৰ বচন সঁচাই হয় গতিকে পুণ্যাত্মাসকল এইটো মানি লোৱা যে দাসে যি কৈছে সেয়া সঁচাই হয় গতিকে এই কনচেপ্ট ক্লিয়াৰ হৈ গ'ল যে প্ৰকৃতি দুৰ্গাক কোৱা হয় শিৱপুৰাণ আৰু বিষ্ণু পুৰাণে ক্লিয়াৰ কৰি দিছে এতিয়া ইয়াত প্ৰসংগ চলি আছে তিনিও গুণ এতিয়া কালে কৈছে গীতাৰ জ্ঞানদাতাই যে এনেকুৱা জ্ঞান শুনাম এই জ্ঞান জনাৰ পিছত আৰু কোনো আন জ্ঞান জনাৰ আৱশ্যকতাই নাথাকিব এতিয়া চাব কি ক'ব বিচাৰিছে তেওঁ শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত জয়দয়াল গোয়েণ্টিকা ইয়াৰ অনুবাদক হয় এইটো 7ম অধ্যায় আৰু এইটো 12 নম্বৰ শ্লোক আৰু যি সৎগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে আৰু যি ৰজগুণ তথা তমগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে সেয়া মোৰ পৰাই উৎপন্ন হোৱা এইটো জানি ল'বা কিন্তু বাস্তৱত তাত মই আৰু মোৰ তাত সেয়া নাই এতিয়া ইয়াক কালে কৈ আছে গীতাজিত এই জ্যোতিস্বৰূপী নিৰঞ্জন এই কালৰূপী ব্ৰহ্ম গীতাৰ জ্ঞান শ্ৰীকৃষ্ণজিত প্ৰৱেশ কৰি কৈ আছে আৰু তেওঁ কৈ আছে এই তিনিও গুণ ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱৰ পৰা যি হৈ আছে অৰ্থাৎ ৰজগুণৰ পৰা উৎপত্তি শ্ৰী ব্ৰহ্মা যি ৰজগুণ আৰু সতগুণৰ পৰা স্থিতি শ্ৰী বিষ্ণু যি সতগুণৰ প্ৰধান অৰ্থাৎ সতগুণযুক্ত আৰু তমগুণ শংকৰ ভগৱানৰ পৰা সংহাৰ এই তিনিওৰে যি হৈ আছে ইয়াৰ মুখ্য কাৰণ মই হয় কালে কৈ আছে কিয়নো তেওঁ 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণী খাবৰ বাবে নিত্য আহাৰ লাগে আৰু তেওঁ কৈ আছে যে মই ইয়াত নাই এই শিৱপুৰাণত লিখা আছে যে 9ম অধ্যায়ত ৰুদ্ৰ সংহিতাত যে ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু এই প্ৰকাৰে তিনিও দেৱতাৰ 3টা গুণ আছে কিন্তু শিৱক গুণাতীত মনা হয় তেওঁ কৈ আছে যে মই ইয়াত নাই পৃথককৈ থাকো 7ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত এই 13 নম্বৰ শ্লোকত কি কৈছে যে এই গুণবোৰৰ কাৰ্যৰূপ সাত্বিক ৰাজস আৰু তামস এই তিনিও প্ৰকাৰৰ ভাৱৰ পৰা এই সমগ্ৰ সংসাৰ প্ৰাণী সমুদায় মোহিত হৈ আছে এই তিনিও গুণৰ পৰা ওপৰত ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱ এওঁলোকৰ ওপৰৰ মই অবিনাশীক নাজানা এতিয়া 14 আৰু 15ত আচৰিত কৰি দিলে 7ম অধ্যায়ৰ আমি পঢ়ি আছো 14 নম্বৰ শ্লোক কিয়নো এয়া অলৌকিক অৰ্থাৎ অতি অদ্ভুত ত্ৰিগুণময়ী মোৰ মায়া ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱজীৰ দ্বাৰা প্ৰিয় পোৱা এই জাল বহুত বেয়া আৰু বহুত ভয়ানক হয় আৰু যি পুৰুষে মোৰ নিৰন্তৰ ভজন কৰে যিয়ে ব্ৰহ্ম সাধনা কৰে তেওঁলোক ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ ওপৰলৈ উঠি যায় তেওঁলোকে এই মায়াৰ উলংঘন কৰে এতিয়া 15ত কৈ দিলে স্পষ্ট কৰি দিলে যে মায়াৰ দ্বাৰা যাৰ জ্ঞান হৰণ কৰা হৈছে যে যেনেকৈ ত্ৰিগুণময়ী মায়া ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱজী এওঁলোকৰ ওপৰত যি আশ্ৰিত আৰু আন কাৰোৰে কথা শুনিবলৈ তৈয়াৰ নহয় তেওঁলোকৰ বুদ্ধি সিমানলৈকে সীমিত থাকিব যাৰ জ্ঞান হৰণ কৰা হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা অস্থায়ী লাভ উপাৰ্জনৰ বাবে তেওঁলোক অসুৰ স্বভাৱ ধাৰণ কৰা মনুষ্যৰ সকলোতকৈ নিম্ন ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যৰ নিম্ন আৰু দূষিত কৰ্ম কৰা সকলে মূৰ্খ মানুহ মোক ভজন নকৰে गुण तीनों की भक्ति में ये भूल पड़ो संसार कह कबीर निज नाम बिना कैसे उतरो पार 3 देव की जो करते भक्ति उनकी कदे ना हो मुक्ति এতিয়া ইয়াৰ স্পষ্টভাৱে গীতাত কোৱা হৈছে যে মায়াৰ দ্বাৰা ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱজীৰ দ্বাৰা যাৰ জ্ঞান হৰণ কৰা হৈছে তেওঁলোকৰ প্ৰতি আসক্ত হৈ তেওঁলোকৰ বাহিৰে আন কাৰোৰে পূজা কৰিবলৈ তৈয়াৰ নহয় তেওঁলোক অসুৰ স্বভাৱ ধাৰণ কৰা মনুষ্যৰ একেবাৰে নিম্ন ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যৰ নিম্ন আৰু দূষিত কৰ্ম কৰা সকল আৰু মূৰ্খসকলে মোৰ ভজন নকৰে এতিয়া পুণ্যাত্মাসকল परमात्मा ने तो एक साधारण से भाव से कहा था गुण तीनों की भक्ति में ये भूल पड़ो संसार कह कबीर निज नाम बिना कैसे उतरो पार নহলে কি পৰমাত্মাই গীতাও জানিছিলে তেওঁলোকে কয় যে সংস্কৃত নাজানে কিন্তু তেওঁ গীতাৰ গভীৰ ৰহস্যও জানে তেওঁ পৰমাত্মা হয় আৰু আকৌ কৈছে যে 3 देव की जो करते भक्ति उनकी कदे ना हो मुक्ति আৰু তাকে গীতা যিটো কৈ আছে যে 3 গুণৰ যি ভক্তি কৰে ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱজীৰ
ইমানতেই তেওঁলোকৰ বুদ্ধি সীমিত হৈ গৈছে। কোৱা হয় যে তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যৰ নিম্ন, দূষিত কৰ্ম কৰা মূৰ্খ। এতিয়া 4টা গালি একেলগে দি ৰাখিছে গীতাজীত এই পূজাৰীসকলক। আৰু কোনোবাই যদি এইটো ভাবে যে ৰামপালে এনেকুৱা কৈছে যে এওঁলোকৰ ভক্তি কৰিব নালাগে, এয়া কবিৰজীয়ে কৈছে, এয়াতো গীতাজীত কৈ আছে আপোনালোকৰ। এতিয়া পুণ্যাত্মাসকল যেনেকৈ ৰজগুণ ব্ৰহ্মাজীৰ উপাসনা কৰিছিলে কোনে হিৰণ্যকশিপুৰে। ৰাক্ষস বুলি কোৱা হয়, নিজৰ পুত্ৰৰে শত্ৰু হৈ গ'ল আৰু তাক মাৰিবলৈ উদ্যত হৈ গ'ল মান সন্মানৰ কাৰণে। আৰু পিছত নিজৰ বুকু ফালিলে। নৰসিংহ ৰূপ ধৰি আহিলে পৰমাত্মা। তেতিয়া নিজে চিঞৰিবলৈ ধৰিলে, মোক ক্ষমা কৰি দিয়ক ভগৱান। তেতিয়া পৰমাত্মাই কৈছিলে নৰসিংহ ৰূপত যে এই বালকটোৰ তই একো নুশুনিলি। এতিয়া মৃত্যুৰ সময়ত নিজৰ জীৱন ইমান ভাল লাগিছে, এনেকৈ কৈ পেট ফালি পেলাই দিলে তাক। এতিয়া পৰমাত্মাই কৈছে যে हिरणाकुश छाती तोड़वाई और ब्राह्मण बाणा कर्म कसाई। তেওঁকতো ব্ৰাহ্মণ অৰ্থাৎ ভগত বুলি কোৱা হয় আৰু এনেকুৱা কুকৰ্ম কৰিছে। कहते हिरणाकुश छाती तोड़वाई और ब्राह्मण बाणा कर्म कसाई। কোৱা হয় ভগত আৰু সাধক ডাঙৰ আৰু কৰ্ম কচাইৰ দৰে। আকৌ শিৱজীৰ উপাসনা কৰিছিলে এজনে ৰাৱণে। আপোনালোকে জানে তমোগুণ শিৱজীৰ উপাসক আছিলে ৰাৱণ। আৰু তেওঁ কেনেকুৱা অত্যাচাৰ কৰিছিলে। এগৰাকী পৰস্ত্ৰীক লৈ আহিছিলে, অৰ্থাৎ শিৱজীৰ ডাঙৰ ভায়েকৰ পত্নী মাকৰ সমান, অৰ্থাৎ শিৱজীৰো মাকৰ সমান বিষ্ণুৰ পত্নীক সীতাক উঠাই লৈ আহিছিলে। শ্ৰীৰামৰ পত্নীক অৰ্থাৎ নিজৰ মাকক উঠাই আনিছিলে পত্নী বনাবলৈ এই দুষ্টই। ইয়াতকৈ বেয়া কুকৰ্মী কোন হ'ব পাৰে। ৰাক্ষস বুলি কোৱা হ'ল, মাংস খায় মদ খায় আৰু ব্ৰাহ্মণ বুলি কয়। ब्राह्मण बाणा कर्म कसाई। কুকুৰৰ দৰে মৃত্যু হ'ল, সম পৰিয়াল নষ্ট কৰি দিলে। আৰু ৰাক্ষস বুলি কোৱা হ'ল তমোগুণ শিৱজীৰ পূজাৰী এজন ভস্মাগিৰি নামৰ সাধক আছিল। শিৱৰ পূজা কৰিছিল তেওঁ। কৈলাশ পৰ্বতত তেওঁৰ ঘৰৰ সন্মুখত ওপৰলৈ ভৰি কৰি তললৈ মূৰ কৰি আৰু শীৰ্ষাসনত তপস্যা আৰম্ভ কৰি দিলে। এদিন পাৰ্বতীয়ে ক'লে যে আপুনি ভগৱান সমৰ্থ হয়, দি দিয়ক আপোনাৰ দাসে কি বিচাৰিছে। ভগৱান শিৱ আনন্দিত হৈ গ'ল আৰু ক'লে যে খোজা ভস্মাগিৰি কি লাগে। ভস্মাগিৰিয়ে ক'লে যে বচনবদ্ধ হৈ যাওক, তেতিয়া খুজিম। শিৱজীয়ে ভাবিলে যে কিবা সিদ্ধি খুজিব, মোৰ হাতত 8টা আছে, এটা দি দিম ইয়াক। শিৱজীয়ে ক'লে যে হ'ব, মই বচনবদ্ধ হলো, খোজা। চিধা থিয় হৈ গ'ল, তপস্যা এৰি দিলে আৰু ক'লে যে ভগৱান মোক ভস্ম খাৰু দিয়ক। এতিয়া শিৱজী বচনবদ্ধ হৈছিলে, গতিকে উলিয়াই দি দিলে লোৱা পুত্ৰ। শিৱজীয়ে ভাবিছিলে জংঘলত থাকে, নিজৰ ৰক্ষাৰ্থে খুজিছে চাগৈ। তেওঁলোক কেনেকৈ জানিব যে তেওঁৰে জীৱনৰ শত্ৰু হয় এই পূজাৰী। যেতিয়া খাৰু হাতলৈ আহিল, চকু সলনি হ'ল আৰু চকু ডাঙৰ কৰি ক'লে যে সাৱধান হোৱা, শংকৰ তোক মাৰিম আৰু পাৰ্বতীক মই নিজৰ পত্নী বনাম। এতিয়া পুণ্যাত্মাসকল, প্ৰথমতেতো এওঁলোকক আমি অন্তৰ্যামী বুলি কৈছিলো, অন্তৰ্যামী শিৱজী। এওঁলোকেনো বুজি নাপালে নে এই পাপীয়ে কি উদ্দেশ্য লৈ তপস্যা কৰিছে আৰু এওঁলোকক অবিনাশী বুলি কওঁ আমি শুনিছিলো। আকৌ ভস্মাগিৰিৰ পৰা ভয় খাই দৌৰিব ধৰিলে ভগৱান, পিছত পূজাৰী গৰুৰ দৰে দৌৰিব ধৰিলে। এতিয়া পুণ্যাত্মাসকল, এতিয়া ক্লিয়াৰ হৈ আছে আমাৰ বুদ্ধি, আমাৰ অপাৰেশ্যন হৈ আছে চকুৰ অসুখৰ। আমি বুজি আছো যে সঁচাই এয়া আমাৰ পুৰাণত লিখা আছে। আকৌ ভগৱানে পাৰ্বতী ৰূপ ধৰি আহিলে, সেই ভস্মাগিৰিক বিভিন্ন ধৰণৰ নাচ দেখুৱাই মাৰিলে, সেই খাৰুৱে ভস্ম কৰিলে আৰু তেতিয়াৰ পৰা তেওঁ ভস্মাসুৰ বুলি জনা যায়। ভস্মাসুৰ ৰাক্ষস। এবাৰ কুম্ভ মেলাত হৰিদ্বাৰত মহাদেৱৰ ভৰিত সেই পৰ্বৰ তেওঁ এই নিজেই যোগ বনাই লয় যে তাক পৰ্বী লাগিব, তাত স্নান কৰিলে মুক্তি পাবা। গৈছিলে মুক্তিৰ কাৰণে আৰু কৰিলে নাশ সকলোখিনি। হৰ কি পেৰিত হৰিদ্বাৰত এবাৰ কুম্ভৰ মেলাৰ সংযোগ হ'ল আৰু তাত কিবা সময় নিৰ্ধাৰিত থাকে, ইমান সময়ৰ ভিতৰত স্নান কৰিলে তাৰ মুক্তি হয়, তাক পৰ্ব বুলি কোৱা হয়। সেই সময়ত তালৈ সকলো গিৰি পুৰী নাগা নাথ কণপাৰে সকলো যি আছিলে, সকলো তমোগুণ শিৱৰ উপাসক। এই বেলেগ বেলেগ গিৰি বেলেগ, পুৰী বেলেগ আৰু বৈষ্ণৱ বেলেগ, নাগা বেলেগ, এই সকলো বেলেগ বেলেগ ৰূপত একত্ৰিত হয়। আৰু বিষ্ণুজীৰ পূজাৰীসকলক বৈষ্ণৱ বুলি কোৱা হয়। তেওঁলোকো তালৈকে আহি আছিলে। স্নান কৰাৰ যেতিয়া সময় আহিল,
প্ৰথমতে নাগাসকল গ'ল হাৰকি পেৰীলৈ, ভৰি গ'ল, বহুত হাজাৰৰ সংখ্যাত আছিল। আকৌ পিছৰ পৰা আহিল বিষ্ণুজীৰ সাধক বৈষ্ণৱ সাধু। বৈষ্ণৱ সাধুসকলে ক'ব ধৰিলে, এই নাগাসকল তোমালোক বাহিৰলৈ আহা, আমি প্ৰথমতে স্নান কৰিম, আমি সৰ্বশ্ৰেষ্ঠ হয়। নাগাসকলে ক'ব ধৰিলে, আমি প্ৰথমে স্নান কৰিম, আমি সৰ্বশ্ৰেষ্ঠ হয়, আমি ত্যাগী আৰু বৈৰাগী হয়, আমি নিহিচ্ছাৰ হয়, শৰীৰত বস্ত্ৰও নাৰাখো, আমি সৰ্বশ্ৰেষ্ঠ সাধক হয়। বৈষ্ণৱে ক'লে, সতগুণ বিষ্ণুৰ উপাসকসকলে, যে তোমালোকে পশুৰ দৰে উলংগ হৈ ফুৰা, শৌচ কৰি হাতো নোধোৱা, গাত ছাই সানি ফুৰা, আজি তোমালোকে স্নান কৰিবা, আঁতৰ হোৱা, বাহিৰলৈ আহা, আমি স্নান কৰিম। এতিয়া সেই স্নান কৰিবলৈ পাহৰি কাজিয়া আৰম্ভ হ'ল। ইজনে সিজনক গোৰ মাৰে, ইজনে সিজনৰ মুখত খোঁচা মাৰে, কোনোবাই তৰোৱাল উলিয়াই, কোনোবাই কাঁড় মাৰে। অৰ্থাৎ 25,000 এই ত্ৰিগুণী উপাসক তাত কাটি মাৰি মৰি গ'ল হাৰকি পেৰীত। তাৰ পাছত চৰকাৰ সতৰ্ক হ'ল আৰু এওঁলোকক বেলেগে বেলেগে ৰাখে, সকলো প্ৰকাৰে ব্যৱস্থা বেলেগ বেলেগ, স্নানো বেলেগকৈ কৰে, নহ'লে কাটি মাৰি মৰি যাব 1 মিনিটতে। কোৱা হয়, तीर तुपक तलवार कटारी जमदड़ झोर बदावे हैं, हर पैड़ी हर हेत न जाण्या वाजा तेग चलावे हैं, काटे शीस नहीं दिल करुणा ये जग में साध कवावे हैं, जो जन इनके दर्शन को जावे उनको भी नरक पठावे हैं। কোৱা হয়, কাঁড় তলুৱাৰ কটাৰী এনেকৈ চিধা সুমুৱাই দিয়ে, কছাৰীৰ দৰে মাৰি পেলোৱা হয়। तीर तुपक तलवार कटारी ये जमदड़ जोर बधावे हैं, हर पैड़ी हर हेत नहीं जाण्या और वाजा कर्द चलावे हैं। তাক তৰোৱাল চলাই আছে, হাৰকি পেৰী বুলি কয়। ভগৱানৰ প্ৰতি ইমানো প্ৰেম নাই, ভগৱানৰ প্ৰতি ভয় নাই, যে কাটা মৰা কৰি দিলে সেই হাৰকি পেৰীত। और काटे शीस नहीं दिल करुणा, करुणा माने दया, और ये साध कवावे हैं, और इनके तो दर्शन भी कोई जातो उन्हें भी नरक पठावे हैं। तो परमात्मा ने आकर हमें बताया कि गुण तीनों की भक्ति में ये भूल पड़ो संसारी, कह कबीर निज नाम बिना तुम कैसे उतरो पार, 3 देव की जो करते भक्ति उनकी कदे ना होवे मुक्ति। इसलिए गरीबदास साहिब जी ने कहा कि भजन करो उस रब का जो दाता है कुल सबका। वो कौन है? कबीर इज गॉड। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ পৰমেশ্বৰজীৰ অসীম কৃপাৰে আজি আপোনালোকে সৎসংগ শুনিবলৈ উপস্থিত হৈছে। পুণ্যাত্মাসকল, পৰমেশ্বৰে স্বয়ং আহি আমাক জ্ঞান দিছে আৰু সেই জ্ঞানৰ বাহিৰে আমি যিবোৰ জ্ঞান শুনিছিলোঁ সেয়া অজ্ঞানতা আছিল। কোৱা হয়, भक्ति मुक्ति के दाता सतगुरु, भटकत प्राण फिरंदा, उस साहिब के हुक्म बिना नहीं तरवर पात हिलंदा। সেই পৰমাত্মাৰ অসীম কৃপা আপোনালোকৰ ওপৰত হৈছে। যেতিয়ালৈকে প্ৰাণীয়ে পৰমেশ্বৰৰ শৰণ গ্ৰহণ নকৰে তেতিয়ালৈকে তেওঁলোকে নিজৰ প্ৰাৰব্ধই ভুগি থাকে। শুভ কৰ্ম কৰাৰ চেষ্টাও কৰে, তথাপিও বিধি ঠিক নোহোৱা বাবে সেয়া ইউজলেছ হয় আৰু নিজৰ বাকী থকা যি সংস্কাৰ সেয়াই কৰি থাকে। যি সময়ত পূৰ্ণ পৰমাত্মাৰ শৰণলৈ এই প্ৰাণী আহে, মৰ্যাদাৰে চলে, সৎনামৰ স্মৰণ কৰে, গুৰুজীৰ পৰা প্ৰাপ্ত উপদেশৰ বিধিবদ্ধ স্মৰণ কৰে, তেতিয়া তেওঁৰ সকলো কাৰ্য পৰমাত্মাৰ দ্বাৰাই হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। হয় নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম আনন্দ কুমাৰ হয়। আনন্দ, আপুনি ক'ৰ পৰা আহিছে? মই ঝাৰখণ্ডৰ ধনবাদ জিলাৰ পৰা আহিছোঁ। ছাৰ কি কৰে আপুনি?
মই নিজৰ ব্যৱসায় কৰোঁ IT ছেক্টৰত। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কেতিয়াৰ পৰা জড়িত? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে 2014 পৰা জড়িত। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগতে আপুনি কি সাধনা কৰিছিল? হয়, মই অন্য দেৱী দেৱতাৰ সাধনা কৰিছিলোঁ আৰু অন্য গুৰুৰ সৈতে জড়িত আছিলোঁ। সেই গুৰুজনৰ নাম আছিল ডক্টৰ নাৰায়ণ দেৱ শ্ৰীমালী। তেওঁ যোধপুৰ ৰাজস্থানৰ আছিল আৰু তেওঁ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰৰ সাধনা আমাক কৈছিলে আৰু সেয়া কৰি আমাৰ একো লাভ নহ'ল। কি লাভ বিচাৰিছিল আপুনি? মই এইটোৱে লাভ বিচাৰিছিলোঁ যে আমাৰ ঘৰত শান্তি হওক, সুখ হওক, আৰ্থিক সমস্যাৰ পৰা আমি ৰক্ষা পৰোঁ আৰু ঘৰত এক সুখৰ পৰিৱেশ হওক। কিন্তু আমি ওলোটাহে তাৰ প্ৰভাৱ দেখিবলৈ পালোঁ। আমি দিন প্ৰতিদিনে বেলেগ বেলেগ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। তেতিয়া মই ভাবিছিলোঁ যে পৃথিৱীত ভগৱান নামৰ কিবা বস্তু আছেনে নাই? আমি ভক্তিও কৰোঁ, তথাপিও আমাৰ ওপৰত ইমান দুখ কিয় আহিছে? তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? হয়, যিটো ব্যৱসায় মই কৰিছিলোঁ তাতে মোৰ কলিগছ আছিলে। তেওঁৰ জগদীশ নাম আছিল। এবাৰ মই তেওঁক লগ কৰিবলৈ গৈছিলোঁ। তেতিয়া তেওঁ ক'লে যে ভাই, এইখন পৃথিৱী আমি থকাৰ যোগ্য নহয়। ইয়াতকৈ এখন বেলেগ পৃথিৱী আছে, সেয়া হতলোক। যেতিয়া মই এইবোৰ কথা প্ৰথমবাৰ শুনিছিলোঁ তেতিয়া মোৰ লাগিছিল যে সেই মানুহজন সঁচাকৈ পাগলেই হৈছে আৰু মোকো পাগল বনাই আছে। মই অহাৰ সময়ত মোক এখন কিতাপ দিলে। কিতাপখনৰ নাম আছিল জ্ঞান গংগা। যেতিয়া তেওঁ মোক কিতাপখন দিলে, এই কিতাপখন পঢ়ি মইনো কিয় পাগল হওঁ? মই সেই কিতাপখন বেলেগ এজন মোৰ বন্ধুক দি দিলোঁ আৰু সেইদিনা যেতিয়া মই ঘৰলৈ আহিলোঁ তেতিয়া মই মোৰ দেউতাক ক'লোঁ যে তেওঁক লগ পাইছিলোঁ জগদীশক। তেতিয়া তেওঁ কৈ আছিলে যে এইখন পৃথিৱী আমি থকাৰ যোগ্য নহয়, এইখনতকৈ আৰু বেলেগ পৃথিৱীও আছে য'লৈ আমি যাব লাগিব, তাৰ ভক্তি কিবা বেলেগ। তেতিয়া দেউতাই সুধিলে যে তেওঁ কিবা দিছিল নেকি? তেতিয়া মই ক'লোঁ যে হয়, মোক এখন কিতাপ দিছিল, কিন্তু সেইখন কিতাপ মই নল'লোঁ। মই লৈ সেইখন বেলেগক দি দিলোঁ। তেতিয়া দেউতাই সুধিলে যে তুমি কি সেই বিষয়ে কিবা তথ্য পাইছা নেকি? তেতিয়া মই ক'লোঁ যে হয়, তেওঁ কিবা কৈ আছিলে যে সন্ত ৰামপালদেৱ মহাৰাজ নামৰ এজনৰ জ্ঞান গংগা নামৰ কিতাপ আছে। তেতিয়া মই যেতিয়া দেউতাক সেই কিতাপখনৰ বিষয়ে ক'লোঁ তেতিয়া দেউতাই ঘৰত ইণ্টাৰনেটত চাৰ্চ কৰিলে জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া তেওঁ ভিডিঅ'বোৰ যেতিয়া চালে তেতিয়া আমি বহুত আচৰিত হৈ গ'লোঁ যে এনেকুৱাও হ'ব পাৰে নেকি? যি ভক্তি, যি সাধনা আমি আজিলৈকে কৰি আহিছোঁ, সেই সকলোবোৰ সাধনা আমি শাস্ত্ৰৰ বিৰুদ্ধেই কৰি আছিলোঁ। তেতিয়া দেউতাই সুধিলে যে সেই কিতাপখন কেনেকৈ পাম? তেতিয়া মই আকৌ যিজনে কিতাপখন দিছিল তেওঁক কণ্টেক্ট কৰিলোঁ। তেতিয়া তেওঁ ক'লে যে আৰু এখন কিতাপ বাকী আছে বাৰু, আপুনি আহি লৈ যাব। মই তেওঁক কণ্টেক্ট কৰিলোঁ আৰু তেওঁৰ পৰা সেই কিতাপখন ল'লোঁ। তাৰপিছত দেউতাই সেইখন ঘৰলৈ আনি পঢ়িলে। দেউতাই সেইখন পঢ়ি জ্ঞানখিনি বুজিলে আৰু তেওঁ বৰবালালৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ ভক্তি আৰম্ভ কৰিলে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি সেই লাভ পালেনে যি লাভ বিচাৰিছিলে? যোধপুৰত আপুনি যি মহাৰাজৰ সৈতে জড়িত আছিলে? হয়, একেবাৰে। মোৰ দেউতাই নাম দীক্ষা লোৱাৰ পাছত এই যে ভক্তি আৰম্ভ কৰিলে, তেতিয়া তেওঁ শাৰীৰিক লাভ পোৱা আৰম্ভ কৰিলে। কাৰণ মোৰ দেউতাৰ ডায়েবেটিছ, ছুগাৰ বুলি যাক কয়, যাৰ কোনো চিকিৎসা নাই গোটেই পৃথিৱীত, আৰু ছুগাৰৰ লগে লগে তেওঁৰ হাৰ্টৰ প্ৰব্লেম আহি গৈছিল, ভাল্ভ এটা জাম হৈ গৈছিলে। কিন্তু ছুগাৰৰ চিকিৎসাটো আছে, ইয়াৰ বাবে বহুত ট্ৰিটমেণ্ট এভেইলেবল আছেতো হস্পিটেলত? নাই, গোটেই পৃথিৱীত ছুগাৰৰ কোনো পাৰ্মানেণ্ট চিকিৎসা নাই যে ইমান দিনলৈ ঔষধ খোৱা তাৰপিছত আৰু ঔষধৰ প্ৰয়োজন নহয়। এনেকুৱা চিকিৎসা আমি আজিলৈকে পোৱা নাই। গতিকে গুৰুদেৱৰ ভক্তি যেতিয়া তেওঁ আৰম্ভ কৰিলে তেতিয়া তেওঁ শাৰীৰিক লাভ পোৱা আৰম্ভ কৰিলে। কিন্তু মই এই জ্ঞানত বিশ্বাস কৰা নাছিলোঁ, কিয়নো মই মনেৰে সদায় এইটোৱে ভাবি আহিছিলোঁ যে এইটো সত্য হয় জানো? গুৰুদেৱে যে ভিডিঅ'ৰ মাধ্যমেৰে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো জন্ম আৰু মৃত্যু হয়, তেওঁলোক নাশবান হয়। গতিকে আমি গীতা প্ৰেছ গোৰখপুৰৰ এখন কিতাপ তেওঁলোকৰ দোকানৰ পৰা গৈ কিনি আনিলোঁ, শ্ৰীমদ ভাগৱত গীতা। আৰু আমি ভাবিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে নিশ্চয় কিবা নহয় কিবা হেৰফেৰ কৰি অথবা কিবা এডিটিং কৰি তেওঁ কৈ আছে কিতাপৰ মাধ্যমেৰে। যদি এইটো সঁচা হ'ল হয়, আমি যে অন্য গুৰুৰ সৈতে য'ত আমি জড়িত হৈ আছিলোঁ তেওঁলোকে কি সত্যতা জনা নাছিল? অথবা অন্য যিবোৰ ঋষিমুনি আছে তেওঁলোকে কি নাজানিছিল যে ব্ৰহ্মা বিষ্ণুৰ জন্ম আৰু মৃত্যু হয়, তেওঁলোক নাশবান হয়? যেতিয়া আমি সেই কিতাপখন সন্ত ৰামপালদেৱ মহাৰাজে যে কৈ আছিলে টিভিত, তেতিয়া আমি কিতাপখন মাৰ্কেটৰ পৰা আনি শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ, তেতিয়া আমি সেইখন মিলাই চালোঁ
যেতিয়া আমি মিলাই চালোঁ তেতিয়া আমাৰ চকু খোলাই থাকি গ'ল। সঁচাকৈয়ে সেই সকলোবোৰ বস্তু যিবোৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছিলে টিভিত, সেই সকলোবোৰৰ আমি সত্যতা দেখিলোঁ। আৰু দেখিয়ে মোৰ মনলৈ আহিব ধৰিলে যে গুৰুদেৱে এই নিজজনৰ ওপৰতো যেন দয়া কৰে, মোৰ ওপৰতো যাতে নাম দীক্ষাৰ দয়া হওক। গতিকে মই আগষ্ট 2014 সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম বৰবালাত জিলা হিছাৰ হাৰিয়ানালৈ গ'লোঁ আৰু মই তাৰ পৰা নাম দীক্ষা লৈ আহিলোঁ। ছাৰ, আপুনি কি লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? আটাইতকৈ ডাঙৰ লাভ এইটো পালোঁ যে আমাৰ আগতে যি জীৱন প্ৰণালী আছিল সেয়া মই বহুত মাংসহাৰী আছিলোঁ। এনেকুৱা দিন এটাও নাযায় যে আমাৰ ঘৰৰ ফ্ৰিজত কণী নাথাকে অথবা মাছ মাংস বনোৱা নাথাকে। আমাৰ ইমান অভ্যাস হৈ গৈছিল মাছ মাংসৰ যে আমি এনেকুৱাও দিন আছিলে যে আমি যি জীৱিত মুৰ্গী থাকে তাক ঘৰলৈ লৈ গৈ কাটি মাৰি ৰান্ধি খাইছিলোঁ। আৰু কেতিয়াবা এনেকুৱাও হয়, আমি যিহেতু ঝাৰখণ্ডৰ বাসিন্দা, গতিকে ঝাৰখণ্ডত বেলেগ বেলেগ উৎসৱত বলিৰ প্ৰথা চলি আহিছে। গতিকে আমি যি ইয়াত পূজাৰ নামত যি বলি দিছিলোঁ, তাত বলি দিয়াৰ পিছত আমি সেই ছাগলীৰ মাংসখিনি কাটি আমি খাইছিলোঁ। গতিকে মই এটা ৰাক্ষস আছিলোঁ আগতে। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত আমি এটা মানুহলৈ ৰূপান্তৰ হ'লোঁ। এইটো আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা বহুত ডাঙৰ লাভ পালোঁ। আৰু মই বেমাৰৰ ফালৰ পৰা ক'বলৈ গ'লে আটাইতকৈ ডাঙৰ লাভ এইটো হ'ল যে মোৰ গলৰ তলত বগা বগা চামনি পৰি গৈছিলে। মাজে মাজে ডক্তৰক দেখুৱাইছিলোঁ আৰু ঔষধো খাইছিলোঁ। কিছুদিনৰ বাবেতো ঠিক হৈ যায়, কিন্তু আকৌ হৈ গৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এই দাগ একেবাৰে শেষ হৈ গ'ল। আৰু জীৱনদানৰ কথা যদি মই ক'ব বিচাৰোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই এই পৃথিৱীত আছোঁ। কাৰণ মই যেতিয়া এদিন NH2ত গৈ আছিলোঁ তেতিয়া মোৰ বাইকখন বহুত স্পীডত আছিল আৰু আগে এখন ট্ৰাক গৈ আছিলে। দুয়োখনেই বহুত স্পীডত আছিলে, প্ৰায় 100ৰ ওচৰা-ওচৰি হ'ব। হঠাৎ সেই ট্ৰাক ড্ৰাইভাৰজনৰ টোপনি আহি গ'ল আৰু যিখন ট্ৰাক চিধা গৈ আছিলে হঠাৎ সেইখন ক্ৰছ কৰি ৰাস্তাৰ মাজতে ৰৈ গ'ল। গতিকে সেইখন মাজতে ৰৈ যোৱাৰ বাবে এনেকুৱা হ'ল যে মোৰ বাইকখনৰ যিটো বেগ আছিলে, মই ব্ৰেকো লগালোঁ, ৰখোৱাৰ বাবে বহুত প্ৰয়াস কৰিছিলোঁ, কিন্তু মোৰ চকু বন্ধ হৈ গ'ল যে নাজানো মালিক এতিয়া কি হ'ব। মই সন্ত ৰামপালদেৱ মহাৰাজক মনত পেলালোঁ আৰু পিছ মুহূৰ্ততে মই দেখিলোঁ যে মোৰ গাড়ী আৰু সেই গাড়ীখনৰ মাজত মাত্ৰ 2 পৰা 4 ইঞ্চৰ পাৰ্থক্য আছিলে আৰু মই খুন্দা মৰাৰ পৰা বাচি গ'লোঁ। আৰু আৰ্থিক লাভ এয়া হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পাছত যি এক মাটি কিনিবলৈ আমি আগতে বহুত প্ৰয়াস কৰিছিলোঁ, 10 বছৰ 20 বছৰৰ পৰাই সেই মাটি কিনিব পৰা নাছিলোঁ। গুৰুদেৱৰ দয়া হ'ল, সেই মাটিও পৰমাত্মাই আমাৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰাই দিলে। আৰু গুৰুদেৱৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ যে মালিক দয়া কৰক দাতা, যদি আমাৰ এখন নিজা মাৰ্কেটো হৈ যায় বহুত ভাল হ'ল হয়। গুৰুদেৱে ক'লে যে ঠিক আছে পুত্ৰ, পৰমাত্মাই দয়া কৰিব। আৰু এতিয়া সেই ঠাইত সেই মাটিত যি অন ৰোড হয়, আজি সেই এৰিয়াৰ আটাইতকৈ ডাঙৰ মাৰ্কেট পৰমাত্মাৰ দয়াত, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাতে হৈ আছে। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? হয়, মই ভকত সমাজক বাৰ্তা কি হাতজোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে যদি আপোনালোকৰ কোনো প্ৰকাৰৰ কিবা আৰ্থিক অথবা মানসিক অথবা কোনো ভূত প্ৰেতৰ বাধা থাকে, আপোনালোকে ইয়াত কেৱল এবাৰ পৰীক্ষাৰ নামত মানে চেক কৰিবলৈ এবাৰ নিশ্চয় সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হওক। আৰু তাৰ পাছত যদি 2 মাহ 3 মাহ ভক্তি কৰাৰ পাছত আপোনাৰ যদি কোনো লাভ নহয়, আপুনি নিশ্চয় এয়া এৰি যাব পাৰে। কিন্তু এয়া কেতিয়াও হ'ব নোৱাৰে যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আপুনি আহি আপুনি কোনো লাভ নেপাব। ছাৰ, ঝাৰখণ্ডৰ যিসকল মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হ'ব বিচাৰে, ঝাৰখণ্ডত বহুত গৰীব মানুহো আছে। যদি তেওঁলোকৰ হাৰিয়ানালৈ যোৱাৰ সক্ষমতা নাথাকে, তেন্তে তেওঁলোকে কেনেকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব? হয়, সন্ত ৰামপালদেৱ মহাৰাজে আজি সমগ্ৰ বিশ্বত, সমগ্ৰ ভাৰতত, প্ৰত্যেকখন ৰাজ্যত, প্ৰত্যেকখন জিলাত নাম দীক্ষা কেন্দ্ৰ খুলি থৈছে। এই সেৱা পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজে দি থৈছে। টিভিত হালধীয়া যি শাৰী আহে তলত, তাত কেইটামান ফোন নাম্বাৰ দিয়া আছে। আপুনি সেই ফোন নাম্বাৰত কণ্টেক্ট কৰি আপুনি নিকটৱৰ্তী নামদাম কেন্দ্ৰৰ ঠিকনালৈ আপুনি তালৈ গৈ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ। ধন্যবাদ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।